আমাৰ যিটো হাইলাকান্দিৰ মিউনিচিপালিটি এৰিয়াৰ ভিতৰত আমাৰ মিউনিচিপালিটি এৰিয়াত প্ৰায়বোৰ জেগাত কৃত্ৰিম বানপানীৰ যিটো সমস্যা সেইটো দেখা গৈছে। আপোনালোকে চাব যে আমাৰ হাইলাকান্দিৰ যিটো ৩ নং ৱাৰ্ড আৰু ১৩ নম্বৰ যিটো ৱাৰ্ড, অলপমান বৰষুণ হোৱাৰ লগে লগে মানে পানীৰ তলত সোমাই যায়। আপোনালোকে চাব ইয়াৰ মানুহবোৰে, আপোনালোকে জানে টাউনৰ হাইলাকান্দিৰ যিটো মিউনিচিপালিটি এৰিয়া, এইটোৰ প্ৰায়বোৰ যিটো ড্ৰেইন আছে, ড্ৰেইনটো মানুহৰ টেংকিৰ লগত সম্পৰ্ক থাকে। কিন্তু আজি এই ৩ নম্বৰ ৱাৰ্ড যিটো আৰু যিটো ১৩ নম্বৰ ৱাৰ্ড, এই ১৩ নম্বৰ ৱাৰ্ডৰ মানুহে আজি এমাহৰ পৰা মানে ইমান ভুক্তভোগী হৈছে, কিন্তু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পৌৰসভাৰ মানুহবিলাকে একো দেখা নাই। এই যিটো ৱাৰ্ডৰ আমি দেখিছো ৩ নম্বৰ ৱাৰ্ড এবং ১৩ নম্বৰ ৱাৰ্ড, দুইগৰাকী মিউনিচিপালিটিৰ চেয়াৰমেন আছে, কমিশনাৰ আছে, দুইগৰাকী কমিশনাৰ আছে। ইয়াৰ স্থানীয় ৰাইজে, ইয়াৰ মানুহে সিহঁতক জনাইছে, অৱগত কৰিছে যে আমাৰ ইয়াতে পানীৰ কাৰণে আমি ভুগি আছো, আমি সমস্যাৰ সন্মুখীন হৈছে, আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই। আজি আপুনি যদি চাই, আমি দেখিছো ৰাতিপুৱাৰ পৰা ল'ৰা ছোৱালীবিলাক স্কুলত যাব লগা সময়ত কি হৈছে, এতিয়া পানীটো অলপমান কমিছে, ইয়াতে জোতা খুলি লৈ যাব লগা হৈছে। আমাৰ হাইলাকান্দিৰ যিটো মিউনিচিপালিটিৰ চেয়াৰমেন আছে, ইয়াতে কি কৰি আছে আমি দেখিছো। আমাৰ হাইলাকান্দি জিলাৰ আপুনি যাব এছ কলেজৰ ওচৰত যাব, ইহঁতে দেখিব ইমান লেতেৰা পলাই থাকে। কিন্তু মিউনিচিপালিটিৰ যিবিলাক বিষয়বাবী আছে, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কি কৰি আছে, আমাৰ যিবিলাকে ৱাৰ্ড কমিশনাৰ আছে, ইহঁতৰ গাফিলতিৰ কাৰণে যেতিয়া বুট আহে তেতিয়া এইবিলাক আহে, মানুহৰ ওচৰত আহে, আৰু বুট যোৱাৰ পিছত মানুহৰ একো খবৰ নাই। মই ১৩ নম্বৰ ৱাৰ্ডৰ এজন নাগৰিক, আৰু ইয়াতে ১৩ আৰু ৩ৰ বৰ্ডাৰ, ইয়াতে যি দেখা গৈছে আপোনালোকে দেখিছে যে গাড়ীৰ চকা সোমাই আছে। এনেকুৱা পজিশ্যন, যেতিয়া আজি ইমান ড্ৰাই দিন, আজি ইমান শুকান দিনত ইয়াতে মানে নলাৰ পানীগিলা ৰাস্তাৰ ওপৰত আছে, তেতিয়া যাব কেনেকুৱা? স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে, লোক ইয়াতে খোজকাঢ়িব নোৱাৰে, তেনেকুৱা এটা অব্যৱস্থা হৈছে। সেইকাৰণে মোৰ ভাইটিয়ে কোৱাৰ দৰে মানে অতি সোনকালে হাইলাকান্দি মিউনিচিপালিটিৰ কমিশনাৰসকলে, চেয়াৰমেনে আহি এইটো পদক্ষেপ ল'ব লাগে। এইটো মানে ড্ৰেইনটো চাফা কৰি দিব লাগে। আৰু ড্ৰেইনৰ সিফালে সিমূৰত দেখা পাব আপোনালোকে ৰাস্তাটো ভাঙি একদম মানে বেয়া অৱস্থা হৈ গৈছে। গতিকে এইটোৱে আমাৰ ডিমাণ্ড নাগৰিক হিচাপে, যে অতি সোনকালে আমাৰ এইটো ৰিপেয়াৰ হ'ব লাগে। মোৰ আৰু এইটো যোৱা ২ বছৰ মানৰ পৰা এনেকুৱাই দেখি আছো। যোৱা বছৰো এনেকুৱা একদম মানে বেছি বৰষুণ হৈ গৈছিল, এনেকে পানী বুৰি গৈছিল। এতিয়া অলপ মানে বৰষুণ হ'লে এইটো পুৰা বুৰি যায়।